জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে আমি আজি শিৱসাগৰৰ পৰা ৰাজ্যৰ দলৰ আনুষ্ঠানিক সংবাদমেলৰ জৰিয়তে জনাব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্ত্ৰী গোটৰ প্ৰতিবেদন দিয়ালে সেই মন্ত্ৰী গোটৰ প্ৰতিবেদনে 2019 চনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যি ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাটোত কেৱল জটিলতাহে বৃদ্ধি কৰিলে। মই আপোনালোকক লিখি দিব পাৰোঁ যে মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন আছে সেই প্ৰতিবেদন অনুসৰি অসমৰ 6 জনগোষ্ঠীৰ কেতিয়াও জনজাতিকৰণ নহ'ব। কাৰণ ভাৰতৰ সংবিধানত জনজাতি মানে ST প্লেইনছ আৰু ST হিলছ আছে। এই মন্ত্ৰী গোটৰ প্ৰতিবেদনত নতুন এটা তৃতীয় এটা ক্লাছিফিকেশ্যন বা শ্ৰেণী উদ্ভাৱন কৰিছে যাৰ নাম ST ভ্যালি, য'ত সংবিধানতে মালটো নাই, য'ত সংবিধানতে শ্ৰেণী বিভাজনটো নাই, য'ত সংবিধানতে তেনেকুৱা ধৰণৰ জনজাতিৰ কথাটো নাইয়ে, তাত এটা নতুন শ্ৰেণীত জনজাতিকৰণ দিম বুলি কোৱা কথাটো এটা আভুৱা ভৰা কথাৰ বাহিৰে আন একো নহয়। কিন্তু মই আচৰিত হৈছোঁ যে 6 জনগোষ্ঠীৰ নেতৃবৰ্গই এই কথাটোকে মুখ খুলি ক'ব পৰা নাই। কিয়? মোৰ কাৰণে এইটো এটা ডাঙৰ ৰহস্য যে মৰাণ আৰু মটকক স্পষ্টভাৱে তাত কৈছে যে মৰাণ আৰু মটকক জনজাতিকৰণ দিব পাৰি আৰু ট্ৰাইবেল প্লেইনছতে দিব পাৰি, ST প্লেইনছতে দিব পাৰি। কিন্তু যিটো প্ৰতিবেদনৰ লগত মৰাণ আৰু মটক সোমোৱাই দিলে সেই প্ৰতিবেদনখন যেতিয়ালৈ পঠিয়াব তেতিয়ালৈ 2026 চনৰ নতুন চৰকাৰী হৈ যাব, তেতিয়ালৈ কি কয় মৰাণ আৰু মটকে জনজাতিকৰণ পাবলৈ সময় নাথাকিব। যদি সঁচাকৈ মৰাণ আৰু মটকক ST প্লেইনছ দিব খুজিছে তেতিয়াহ'লে কি কৰিব লাগিব? আৰু লগতে মৰাণ আৰু মটকৰ বাহিৰেও আপোনাৰ কোচ ৰাজবংশী যিটো অবিভক্ত গোৱালপাৰাৰ মানুহকো দিম বুলি কৈছে, সেইটো কাৰণে কি কৰিব লাগিব? সেইটো কাৰণে চলিত সংসদৰ অধিৱেশনত বিধেয়ক উত্থাপন হ'ব লাগিব। এতিয়া মৰাণ আৰু মটকক যদি কয় যে এমাহৰ পাছত তোমালোকৰ কথাবিলাক চালি জাৰি চাই তোমালোকৰ ডকুমেণ্টটো শুদ্ধ কৰি আমি আকৌ দিল্লীৰ ওচৰত প্ৰতিবেদন দিম, তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল যে তোমালোকক জনজাতিকৰণ 26ৰ আগত নকৰোঁ, তোমালোকে খালি আমাৰ বিজেপিক সমৰ্থন কৰা, এইটোৱে হ'ল। সেইকাৰণে মই মৰাণ জনগোষ্ঠীৰ সন্মানীয় নেতৃবৰ্গক আহ্বান জনাইছোঁ, মটক জনগোষ্ঠীৰ সন্মানীয় নেতৃবৰ্গক আহ্বান জনাইছোঁ আৰু কোচ ৰাজবংশীৰ অবিভক্ত গোৱালপাৰা জিলাৰ সন্মানীয় নেতৃবৰ্গক আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ দিল্লী কা লাৰুটো কেতিয়াও নাখাব। এইটো দিল্লী কা লাৰু, দিছপুৰ কা লাৰু। আপোনালোকক যদি জনজাতিকৰণ কৰিব লাগে তেতিয়াহ'লে এই প্ৰতিবেদনৰ পৰা উলিয়াই নি ডাইৰেক্টলি 2019 চনত যিখন বিধেয়কত আপোনালোকক জনজাতিকৰণ কৰিম বুলি বিধেয়কখন বনাইছিলে সেই বিধেয়কখনকে পাছ কৰিব লাগিব, তাৰ বাহিৰে বেলেগ কোনো বিকল্প নাই। ঠিক আছে, আহোমৰ কাৰণে বেলেগ দিম বুলি কৈছে, তেওঁলোকক এতিয়াই দিব খোজা নাই, নিদিম বুলিয়ে কৈছে আচলতে প্ৰকাৰান্তৰে। কিন্তু মৰাণ আৰু মটকক যে দিম বুলি কৈছে সেইখনকে প্ৰথমতে উঠাই লোৱাচোন চাওঁ। এতিয়া যদি মৰাণ আৰু মটকে চৰকাৰৰ ওচৰত এই কথাটো দাবী কৰিব নোৱাৰে নেতৃবৰ্গই যে আমাক 2026ৰ আগত জনজাতিকৰণ লাগিব আৰু 2026ৰ আগত জনজাতিকৰণ যদি পাবলৈ হয় বৰ্তমান চলি থকা ডিচেম্বৰ মাহৰ যিখন সংসদৰ লোকসভা আৰু ৰাজ্যসভা তাত এই বিধেয়কখন পাছ হ'ব লাগিব। সেই কথাটো যদি মৰাণ আৰু মটকে জোৰকে ক'ব নোৱাৰে তেতিয়াহ'লে মৰাণ আৰু মটকে এই জনমত জনজাতিকৰণ নাপায়। দ্বিতীয় কথা, মই ভাবোঁ যে টাই আহোম, চুতীয়া, চাহ জনগোষ্ঠী আদিবাসী আৰু কোচ ৰাজবংশী অবিভক্ত গোৱালপাৰা জিলাক বাদ দি এই 4টা জনগোষ্ঠীৰ নেতৃবৰ্গই স্পষ্টকৈ এইটো কথা ক'বলৈ সাহস কৰিব লাগে, স্পষ্টকৈ এইটো কথা ক'বলৈ তেওঁলোকৰ বুকুত সাহস আহিব লাগে যে আমাক ট্ৰাইবেল কি ST ভি নালাগে, সংবিধানত থকা ST পিটো লাগে।
আৰু এই কথাটো স্পষ্টকৈ ক'বলৈ সাহস কৰিব লাগিব যে 2019 চনত যিখন বিধেয়ক উঠাইছিলা সেইখন বিধেয়ক এতিয়াও ৰাজ্যসভাত লিভিং হৈ আছে, জীৱিত হৈ আছে। সেই বিধেয়কখন তোমালোকে পাছ কৰি দিয়া, বেলেগ একো কৰিব নালাগে নহয়। এইবোৰ কোনো প্ৰতিবেদনৰ কোনো দৰকাৰ নাই। আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে কি জনজাতিকৰণ দিব নেকি কওকচোন? ৰণোজ পেগু আৰু হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে কি জনজাতিকৰণ দিব নেকি আপোনালোকে কওকচোন? কা আন্দোলনৰ সময়তে সেই বিধেয়কখন ভয় খাই লৈ উঠিছিলে। সেইখন পাছ কৰাবৰ কাৰণে সকলোৱে আমি 6 জনগোষ্ঠী একেলগতে ঠেলা মাৰিব লাগিব। সেইখন পাছ কৰিলে জনজাতিকৰণ হ'ব, নহ'লে এইবোৰ ST VP কৈ থাকিলে কেতিয়াও জনজাতিকৰণ নহয়। মিছা কথা। আপোনালোকে এইবিলাক কথাত বিশ্বাস নকৰিব। মই অসমৰ জনগণক বিশেষকৈ 6 জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছোঁ যে অসমীয়া জাতিৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত, অৰ্থনৈতিক আৰু সামাজিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু বহিৰাগত আৰু বিদেশীৰ পৰা অসমৰ ভূমি, অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ বজাৰ, অসমৰ ৰাজনৈতিক অধিকাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত ৰখাৰ স্বাৰ্থত আমি 6 জাতিক জনজাতিকৰণ কৰিব লাগিব। আৰু 6 জাতিক যদি জনজাতিকৰণ কৰিবলৈ হয়, এই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন একেবাৰে মানে ডাষ্টবিনত পেলাই, এই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন ডাষ্টবিনত পেলাই আমাৰ 2019 চনৰ যিখন বিধেয়ক, এই বিধেয়কখন সংসদত উত্থাপন কৰিলেহে আমি জনজাতিকৰণ পাম। আৰু মাজত যে এই চিচিটোৱা বুলি কিবা এটা ওলাইছে, মানে চিচিটোৱা বুলি এটা সংগঠনে যে কৈ আছে, সেই সংগঠনৰ কথাটোক লৈ লাগি থাকিব নালাগে। আমি চৰকাৰক ক'ব লাগে, চৰকাৰে কিবা চিচিটোৱাৰ লগত কথা পাতে, অন্য ট্ৰাইবেল গ্ৰুপবিলাকৰ লগত কথা পাতে, সেইটো চৰকাৰে পাতিব। তাত আমি পাৰ্টি হ'ব নালাগে। জনজাতিকৰণ বিচাৰি থকা মানুহবিলাকে তাত পাৰ্টি হ'ব নালাগে। সেইটো চৰকাৰৰ দায়িত্ব। চৰকাৰে কথা পাতিব, চৰকাৰে বুজাব, চৰকাৰে ঠিক কৰিব। সঁচাকৈ চৰকাৰে ঠিক কৰি দিব যে আগৰ পূৰ্বৰ জনজাতিবিলাকৰ স্বাৰ্থ সুৰক্ষিত কৰিহে আমাক জনজাতিকৰণ দিব লাগে। সেইটো চৰকাৰৰ দায়িত্ব, চৰকাৰে কৰিব নহয়। সেইটোত আমি আকৌ এনে মাথা মাৰি আজি ট্ৰাইবেল সংগঠনবিলাকৰ বিৰুদ্ধে আমাৰ 6 জনগোষ্ঠীৰ পিনৰ পৰা বেয়া কথা কৈ থাকিতো কোনো লাভ নাই নহয়। কি নাম আছিলে মানুহজনৰ নামটো? আদিত্য খাকলাৰীক গালি পাৰি থাকিতো লাভ নাই। বড়ো ছাত্ৰ সন্থাটোক গালি পাৰি থাকি লাভ নাই। সেইবিলাক কথা চৰকাৰে আলোচনা কৰিব বড়ো ছাত্ৰ সন্থাৰ লগত আৰু আদিত্য খাকলাৰীৰ লগত। আমাৰ দায়িত্বটো হ'ল চৰকাৰৰ পৰা জনজাতিকৰণ আদায় কৰা। আমাৰ দায়িত্ব আমাৰ পুৰণি জনজাতিবিলাকৰ লগত কাজিয়া লগাটো নহয় নহয়। এইটো বন্ধ কৰি দিয়ক। আৰু কমপ্লিটলি চৰকাৰৰ ওচৰত আমি সকলো 6 জনগোষ্ঠীৰ মানুহে একেলগতে, মইতো ভাবোঁ মৰাণ, মটক, চাহ জনগোষ্ঠী, আদিবাসী, চুতীয়া, আহোম আৰু কোচ ৰাজবংশী আটাইবিলাকে লগ লাগি একেলগতে দাবী উত্থাপন কৰিব লাগে। আৰু আমি 6 জনগোষ্ঠীৰ কাৰণে 2026 চনৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কাঢ়ি আনিব লাগে। 2014ত কৈছে 6 মাহৰ ভিতৰত জনজাতিকৰণ দিম। 2020ত ক'লে যে জনজাতিকৰণ কেইদিনমানৰ পাছত দিমেই। প্ৰধানমন্ত্ৰীয়ে 2বাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে। তাৰ পাছত যদি জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে কেলে বিজেপিক আমি ভোট দিম? 2026ত যদি 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে, বিজেপিক 6 জনগোষ্ঠীৰ এলেকাবিলাকৰ পৰা দৌৰাই দৌৰাই খেদিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। সেইটোকে ক'বলৈ যদি 6 জনগোষ্ঠীৰ নেতৃবৰ্গই সাহস নকৰে, তেতিয়াহ'লে জনজাতিকৰণ কেতিয়াও নাপায়। কথাটো সেইটোৱে। আমাৰ 6 জাতিৰ যি নেতৃবৰ্গ, সেই নেতৃবৰ্গই ঢিলাঢিলি কৰি আছে। সেই নেতৃবৰ্গই বিজেপিৰ ওচৰত ভয় খাই আছে বা বান্ধ খাই আছে। একাংশই দেই, চবেই নহয়, একাংশই। আৰু সেইকাৰণেই জনজাতিকৰণ হোৱা নাই। গতিকে মই সকলোকে লগ লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। থেংক ইউ।